আজি দেখাম গামোচা এটা ইণ্ডাষ্ট্ৰি গাঁৱৰ ভিতৰত এটা ইণ্ডাষ্ট্ৰি গঢ় লৈ উঠিছে অকল গামোচাই নহয় আৰু বহুত কিবা কিবি আচলতে ইয়াত তাঁতশালৰ এটা ইণ্ডাষ্ট্ৰি গঢ় লৈ উঠিছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে নিৰ্মাণ কৰিছে এইদৰে গামোচা আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে চাব পাব আৰু যিসকল মহিলাই চাই আছে বিশেষকৈ তেওঁলোকক কৈছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ আপুনি ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু মই আছোঁ বৰ্তমান আমাৰ চৰাইদেউ জিলাৰ হাপেখাটিত আপোনালোকক দেখাম এটা ইণ্ডাষ্ট্ৰি যিটো হৈছে গামোচা ইণ্ডাষ্ট্ৰি প্লাছ এটা কাপোৰৰ ইণ্ডাষ্ট্ৰি আমাৰ এটা প্ৰায় বদনাম আছে যে আমি যিমানখিনি গামোচা অসমৰ পৰা দিব লাগে আমি সিমানখিনি গামোচা উৎপন্ন কৰিব নোৱাৰোঁ মানে বদনাম এইকাৰণে কৈছোঁ আমি উদ্যোগটো মানে এটা আমাৰ উদ্যোগ হিচাপে নাই যিহেতু আমাৰ ঘৰত যিখিনি গামোচা বয় যিমানখিনি মানে সেইখিনিয়ে গামোচা সেইকাৰণে আমি বাহিৰৰ পৰা গামোচা আনি ইয়াত চলাবলগীয়া হয় আৰু তাৰ বাবে বিভিন্ন বিতৰ্ক হৈ থাকে আৰু আহক এইফালে দেখাম এটা মজা ইণ্ডাষ্ট্ৰি যিটো গঢ় লৈ উঠিছে আমাৰ উজনি অসমত চৰাইদেউ জিলাৰ হাপেখাটিত কোনে প্ৰতিষ্ঠা কৰিছে কেনেকৈ প্ৰতিষ্ঠা হ'ল গোটেই বস্তুটো দেখাম এইফালে মোৰ পিছফালে গোটেইখিনি তাঁতশাল আছে আৰু তাঁতশালখিনি কি হ'ল সম্পূৰ্ণখিনি আৰম্ভ হোৱা নাই আচলতে প্ৰাৰম্ভিক পৰ্যায়ত এইটো একদম চালুকীয়া অৱস্থাত আছে আৰু চালুকীয়া অৱস্থাত এইদৰে তাঁতশালবোৰ চব গামোচা ইয়াত ফুলাম গামোচা বব এইফালে বাইদেউহেঁতে মাকো মাৰি আছে এইফালে দেখাই দিয়ক ধুনীয়াকৈ মানে এটা ইণ্ডাষ্ট্ৰি হৈ আছে আৰু এইটো প্ৰায় বৃহৎ এটা অঞ্চল সামৰি এই কামখিনি কৰি আছে কিমানখিনি সামৰি কি হ'ব গোটেইখিনি আপোনালোকক দেখাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত চাই থাকক প্ৰাৰম্ভিক পৰ্যায়ত জানে যে গামোচা এখন ববৰ কাৰণে এইদৰে মানে যঁতৰত সূতা মহুৰা বাতি আৰম্ভ কৰি মানে একদম প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা এইডোখৰৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে প্ৰায় বহুতখিনি মানুহ জড়িত হৈ আছে এইটো ইণ্ডাষ্ট্ৰিত আৰু এইফালে গোটেই মানে লাইন এইটো এটা লাইন আগত সেইফালে দুটা তিনিটা প্ৰায় মানে এটা বৃহৎ অঞ্চল সামৰি এই কামখিনি কৰি আছে সদ্যহতে তাঁতশাল খালী আছে আৰম্ভণিতে মই আপোনালোকক ক'লোঁ যে কামটো চালুকীয়া হৈ আছে আৰম্ভ কৰিছে খুব এটা পজিটিভ কথা গামোচা উৎপন্ন হ'ব প্লাছ আৰু কি মানে চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি হয়তো মুগা বহুত কিবা কিবি আৰম্ভ ইয়াত মানে হ'ব পাৰে গতিকে এই কথাখিনি পাতিম কোনে প্ৰতিষ্ঠা কৰিছে কেনেকৈ আৰম্ভ কৰিছে আমাৰ লগত আছে আমি তেখেতৰ লগত কথা পাতিম আৰু এই যিটো ইণ্ডাষ্ট্ৰি তেওঁ ইয়াত গঢ় দিছে ইয়াৰ নাম দিছে MS মডাৰ্ণ হেণ্ডলুম কমন ফেচিলেশ্যন চেণ্টাৰ আৰু এটা ধুনীয়া নাম দি আচলতে গোটেই উদ্যোগটো তেওঁলোকে ইয়াত গঢ় দিছে আৰু দেখাই দিছোঁ এইবোৰ গামোচা তেওঁলোকে ইতিমধ্যে গামোচা এইদৰে মানে সদ্যহতে এইখিনি গামোচা ওচৰতে আছিলে কাৰণে মই পালোঁ আপোনালোকক দেখাইছোঁ চব খুব ধুনীয়া গামোচা তেওঁলোকে ইয়াত নিৰ্মাণ কৰিছে এখন আহল বহল খুব ধুনীয়া গামোচা এইটো উদ্যোগ যিটো একদম চালুকীয়া অৱস্থাত আছে আৰু এই উদ্যোগটোত তেওঁলোকে এইদৰে আচলতে উদ্যোগটো গঢ় দিছে আৰু এইখন গামোচা দেখালোঁ আৰু আমাৰ লগত আছে এই উদ্যোগটো স্বত্বাধিকাৰী বুলি ক'লে ভুল নহ'ব আৰম্ভ কৰিছে সমাজকৰ্মী লাচিত গগৈ দা অলপ এইফালে কথা পাতোঁ নমস্কাৰ খুব ভাল কাম কৰি আছে আৰম্ভণি কেতিয়াবা আৰম্ভণি আমাৰ প্ৰায় 2 মাহমান হৈ গ'ল তাকে আমাৰ এতিয়া বৰ্তমান খেতি ছিজন হৈ আছে আমাৰ ইয়াত কিয়নো গাঁও অঞ্চল এৰিয়াত বিশেষকৈ যি মহিলাসকল আছে মহিলাসকল আমি কিছুদিনৰ আগতে প্ৰশিক্ষণ দিয়া হৈছিলে প্ৰশিক্ষণ দিয়াৰ পাছতে তেওঁলোকে এতিয়া খেতিৰ কাৰণে কিছু সংখ্যক লোক আহিব পৰা নাই সেইতে এতিয়া বৰ্তমান আমি এটা গামোচাৰ যিখিনি এতিয়া আমাৰ ইয়াত আহিছিলে শিকিবৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দি বৰ্তমান গামোচাৰ নিৰ্মাণ কৰি থকা হৈছে মানে এইটো আপোনাৰ যিটো গামোচাৰ কাৰণে মই যিটো দেখিলোঁ এইটোতো প্ৰায় বৃহৎ ডাঙৰ ইয়াত মানে কিমান মানুহ জড়িত হৈ আছে ইয়াততো আমাৰ প্ৰশিক্ষণৰ কাৰণে যেতিয়া আমি প্ৰথম কৰা হৈছিলে তেতিয়া 3.5খন মানুহ কৰা হৈছিলে তাৰপিছত এতিয়া বৰ্তমান কৈছোঁ যে খেতিৰ কাৰণে যি এতিয়া মানুহবিলাক ব্যস্ত এতিয়া খুব আৰু কিছুদিনৰ পিছৰ পৰা ইয়াত মানে বহুত সংখ্যক আহিব শিপিনী আহিব আৰু যিসকলক আমি প্ৰশিক্ষণ দি অলৰেডি শিকাইছিলোঁ আৰু সেইসকলো আহিব ইয়াতে তেওঁলোকে নিজৰ সংস্থাপন লগতে আমাক প্ৰডাকশ্যনো ভাল গামোচা দিব আৰু আশাও থাকিব যে তেওঁলোকৰ নিজৰ এই উদ্যোগটোৰ যোগেদি তেওঁলোকে কৰ্মসংস্থাপন পাব যে এখন ঘৰ চলিবলৈ আজিকালি কিমান কষ্ট হয় এই ক্ষেত্ৰত সেইবিলাক কথা চিন্তা কৰি এই গামোচা নিৰ্মাণ কৰিবৰ কাৰণে আৰু প্ৰডাকশ্যন উলিওৱাৰ ক্ষেত্ৰত এইবিলাক আমাৰ এতিয়া ধৰক বিভিন্ন অনুষ্ঠান হৈ আছে সেই অনুষ্ঠানবিলাকত আমাৰ বিশেষকৈ বোৱা গামোচা নিজৰ শিপিনীয়ে বোৱা গামোচাটো পোৱা আজিৰ দিনত কৈ আছে যে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছিলে যে তেওঁলোকে কৈছিলে যে আমাৰ বহিৰাগতৰ যিবিলাক গামোচা আমাৰ বাহিৰৰ পৰা যিসকল মানুহে বৈ মেলি তৈয়াৰ কৰি পঠায় আমাৰ ইয়াতে সকলো অনুষ্ঠানবিলাকত সেইবিলাক গামোচা মানে বিশেষকৈ অনুষ্ঠানবিলাকত সম্বৰ্ধনা জনোৱাই হওক মানে সকলোতে মানে ব্যৱহাৰ কৰিছিলে কিন্তু যদিও অসম চৰকাৰে সেই সিদ্ধান্ত এটা ভাল সিদ্ধান্ত লৈছিলে কিন্তু আমাৰ দেখিবলৈ পোৱা গৈছিলে অসমৰ বিভিন্ন ঠাই মানুহবিলাকে কৈ থাকে যে আমাৰ নিজৰ জাতীয় চেতনা আছে আমাৰ গামোচাখন আমুক হ'ল তামুক হ'ল কিন্তু তেনেকুৱা স্বত্বেও যে তেওঁলোকে এনেকুৱা এটা উদ্যোগ খোলাৰ ক্ষেত্ৰত
যে গামোচা কিয় কম হৈছে আমাৰ এই গামোচাটো আমাৰ নিজৰ জাতীয় স্বাভিমান বুলি কোৱা গামোচাখন আমাৰ নিজৰ আজিকালি ঘৰতে শিপিনীবিলাকে বোৱাটো ব্যস্ততাৰ মাজত মানে প্ৰায় বব নোৱাৰে কিন্তু আমি চেষ্টা কৰিছোঁ যে এনেকুৱা উদ্যোগ তেওঁলোকে হাতত ল'ব লাগে উদ্যোগ লৈ যাতে দুই এজন ব্যক্তিৰ কৰ্মসংস্থাপনো হ'ল কৰ্মসংস্থাপনৰ লগতে আমি নিজৰ স্বাভিমান গামোচাখন যাতে যিকোনো অনুষ্ঠানত যে ব্যৱহাৰ কৰিবলৈ দিবলৈ সক্ষম হওঁ এই কথা চিন্তা কৰিব লাগে আৰু ময়ো বিশেষ সেই চিন্তা কৰিয়ে উদ্যোগটো হাতত লৈছোঁ সঁচাকৈ আমাৰ চব নিজৰ গামোচাখন সকলোৱে বব জানে প্ৰায়খিনি গাঁৱৰ মানে জীয়ৰী বোৱাৰীয়ে বব জানে আৰু প্লাছ এটা আমি সংস্থাপনৰ কথা কওঁ ইয়াৰ জৰিয়তে সংস্থাপিত হ'ব প্ৰায় মানে মই এতিয়াই ধৰিছোঁ প্ৰায় 500 ওপৰত মানুহ গোটেইটো হ'লেতো বহুত হৈ যাব এতিয়া যিমানখিনি আছে ইয়াতে বহুতখিনি হ'ব অলপ সামগ্ৰিকভাৱে গোটেই বস্তুটো দেখাওঁ আমি ভিতৰৰ গোটেই মই তাঁতশালৰ গোটেই জেগাটো দেখালোঁ আৰু এইটো মুকলি জেগাত কেমেৰাটো এবাৰ ঘূৰাই দিয়ক এইফালে এটা এইখিনি আচলতে ইয়াত কি হ'ব এইটো অডিটিয়াম হ'ব এইটো অডিটিয়াম আৰু তাতে ইয়াত কিবা কিবি আমি ভাবিছোঁ গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক কিবা শিকোৱালৈ ভাবিছোঁ আৰু লগতে এইটো তাঁতশালৰ আমাৰ ইয়াত প্ৰডাকশ্যন হ'ব আপোনাৰ বিশেষকৈ মুগাৰ আৰু পাটৰ ইয়াতে আমাৰ পাটৰ ছেটবিলাক মানে আমি বনোৱা হ'ব ভাল ভাল এতিয়া আমাৰ শিপিনী আৰু ধৰা ভাল ভাল কাৰ্টিং ডিজাইন দিব জনা মানুহ আমাৰ লগত যোগাযোগ কৰি আছে খুব কম দিনৰ ভিতৰত তেওঁলোকে থকা ব্যৱস্থা মই বনাই আছোঁ থাকি মেলি ইয়াতে কৰিব এইটো অফিচ বনাই আছোঁ এইফালে আমাৰ অফিচো বনাই আছোঁ আমাৰ সেইফালে সেইটো পাকঘৰো বনাই আছে কিচেন আপোনাৰ ধুনীয়াকৈ যাতে ইয়াতে খানা চানা বনাই মানুহবিলাকে খাব পাৰে এইখিনি সুবিধা কৰিছোঁ এটা খুব ধুনীয়া কনচেপ্ট মানে গাঁৱৰ ভিতৰত এটা মানে গ্ৰাম্য অৰ্থনীতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে এইটোৱে বহুত কি ক'ব মানে অৰিহণা যোগাব এইটোৱে আৰু কিছুদিনৰ পিছতে ইয়াতে আমাৰ শ্ব'ৰুমো বনিব ডাঙৰ এটা বেলেগ ধুনীয়া ডিজাইন হ'ব শ্ব'ৰুম হ'ব মই যিহেতু আৰম্ভণিতে আপোনালোকক গামোচা উদ্যোগটো দেখালোঁ মানে তেওঁলোকে আৰম্ভণিটো গামোচাই দি কৰিছে কিন্তু ইয়াত পাটৰ মুগাৰ পৰা আৰম্ভ কৰি সকলো মানে সকলো জনজাতিৰ সাজপাৰ প্ৰতিটো জনগোষ্ঠীয় সাজপাৰো ইয়াত মানে তেওঁলোকে নিৰ্মাণ কৰিব আৰু শ্ব'ৰুম খোলাৰ কথা কৈছে আৰু বাকী প্ৰডাকশ্যনটো মানে আপোনালোকে এৰি দিম আমি যেতিয়া আমাৰ এই অনুষ্ঠানটো শুভ উদ্বোধন হ'ব কিছুদিনৰ পিছত যেতিয়া অলপ বনাই মেলি অলপ সম্পূৰ্ণ হ'ব শুভ উদ্বোধন আমাৰ কৰিব তাৰ পাছতে আমি ধৰা প্ৰডাকশ্যনবিলাক মাৰ্কেটত এৰি দিম এইটো আপোনাৰ মানে সম্পূৰ্ণ ব্যক্তিগত হ'বনে চৰকাৰী কিবা সাহায্য আছে নাই চৰকাৰী এতিয়ালৈকে সাহায্য লোৱা নাই বৰ্তমান ব্যক্তিগত মানে প্ৰচেষ্টা চাওক এটা নিজৰ ব্যক্তিগত প্ৰচেষ্টাত এজন ব্যক্তিয়ে কৰি আছে এই কাম আৰু এটা পজিটিভ বস্তু পজিটিভ কাৰণে মই আপোনালোকক দেখুৱাবলৈ আহিলোঁ মানে এওঁক দেখি আৰু বেলেগে সংস্থাপিত হ'ব পাৰে এনেকুৱা এটা আইডিয়া ল'ব পাৰে শিকোৱাত একো আপত্তি নাই প্লাছ কোনোবাই যদি মানে এওঁকলে প্ৰশিক্ষণ দি আছে কোনোবাই যদি প্ৰশিক্ষণ দিছে আঁতৰৰ পৰা আহিলে ইয়াত প্ৰশিক্ষণ লৈ নিজৰ ঘৰত সেইখিনিও সুবিধা দিছে গতিকে এইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ বিশেষকে মানে কি হ'ব ইয়াৰ পৰা যাতে বেলেগ গাঁৱৰ যিবিলাক আজি মহিলাবিলাক আছে ঘৰতে বহি এই মহিলাবিলাকে ধৰক কৰ্মসংস্থাপনটোও পালে ব্যস্ততাও হ'ল আৰু গাঁওখনৰ নাম হ'ল লগতে এটা ভাল উদ্যোগ গাঁৱত মানে এনেকুৱা এটা যদি উদ্যোগ মানুহবিলাকে লয় এটা মই ভাবোঁ যে আমাৰ যিটো আজি বেলেগে চিঞৰি থকা গতিকে যিটো আমাৰ যিটো গামোচাৰ যিটো বাহিৰৰ পৰা অহা বন্ধ হৈছে সেই বন্ধ সহায় মানে হোৱাৰ ক্ষেত্ৰত আমাৰ নিজৰ গাঁৱৰ মানুহবিলাকে যাতে এনেকুৱা উদ্যোগ যদি কৰে সহায় হ'ব সংস্থাপনো হ'ল বাহিৰত অসমৰ বাহিৰত বিভিন্ন মহিলা কাম কৰিবলৈ যাব লগা হয় ইয়াতে গামোচাৰ প্ৰথম শিকি যদি মেখেলা চাদৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আহে বহুত ভাল পইচা ইনকম হ'ব ইয়াত এনেকুৱা কাম কৰিব লাগে আৰু গামোচা এখনৰ মূল্য এতিয়া প্ৰায় মানে 150 টকাৰ ওপৰত আপোনাৰ বোৱা গামোচাটো ধৰক 200 ওপৰতে আহে মানে ন্যূনতম সৰু ফুল এখন আপুনি মাৰ্কেট ভেলু ল'বলৈ হ'লে 150 টকাৰ ওপৰত যদি এৰি দিয়ে তেতিয়াও বহুত পইচা গতিকে এইখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইখিনি আছিলে ভিডিঅ'টো আপোনালোকৰ মাজত ভাগ বতৰা কৰিলোঁ যিসকলে এই ভিডিঅ'টো মনোযোগ দি চালে সকলোকে ধন্যবাদ জনাইছোঁ এটা আপোনাৰ বহুমূলীয়া সময় এটা ভাল ভিডিঅ'ত দিয়াৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ ফেচবুকত চাই থকা সকলে ওপৰতে এটা ফ'ল' বটন আছে এটা ফ'ল' কৰি দিব ইউটিউবত চাই থকা হ'লে এটা ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাক আগৰ ভিডিঅ'ত আকৌ লগ পায় নতুন ভিডিঅ' এটাত আকৌ লগ পাম ধন্যবাদ